Hello friends, welcome back to Assamese Fit Talk. মই কৃতাশ্ৰী আজি কেইটামান আসন দেখুৱাবলৈ গৈ আছোঁ যিসমূহ আসন এই সময়খিনিত আমি অভ্যাস কৰাটো খুবেই প্ৰয়োজনীয় বিশেষকৈ আমাৰ বডিটো ডিটক্সিফাই কৰি ৰখাৰ কাৰণে যিহেতু এতিয়া দিৱালী আৰু অন্যান্য বিভিন্ন ধৰণৰ কালী পূজাই হওক লক্ষী পূজাই হওক বহুত কেইটা আমি ফেষ্টিভেল পাৰ কৰি আহিলোঁ আৰু এই সময়টোত সঁচাকৈ আমি আমাৰ বডিটো ডিটক্সিফাই কৰাটো প্ৰয়োজনীয় প্ৰথমতে আমি অভ্যাস কৰিছোঁ হাফ কেছ ৰিলিজ পোজ ইনহেল কৰি ভৰিখন বেণ্ড কৰি ওপৰলৈ আপ কৰি দুইখন হাতেৰে সাৱটি ধৰিছোঁ পেটত প্ৰেছাৰ এটা ফিল কৰিছোঁ লাহেকৈ ইনহেল আপ কৰি থুতৰি আঁঠুত লগাই এতিয়া পোজটো নৰ্মেল ব্ৰিডিঙত হোল্ড কৰিছোঁ লাহেকৈ এক্সহেল কৰি মূৰটো ফ্ল'ৰলৈ লৈ গৈছোঁ হাত ৰিলিজ কৰিছোঁ ভৰিখন ৰিলিজ কৰিছোঁ এতিয়া এইটো আমি বিপৰীত দিশে কৰিম ইনহেল আপ কৰি সোঁ ভৰিটো বেণ্ড কৰি ওপৰলৈ দাঙি ধৰিছোঁ হাত দুখনেৰে গাৰ ফালে সাৱটি ধৰিছোঁ ইনহেল আপ কৰি থুতৰি আঁঠুত লগাবলৈ চেষ্টা কৰিছোঁ কি নৰ্মেল ব্ৰিডিঙত কিছু সময় পোজটো হোল্ড কৰিম পেটত এটা প্ৰেছাৰ ফিল কৰি থাকিম যি আমাৰ এচিডিটি গেছৰ সমস্যা দূৰ কৰাত সহায় কৰিব লাহেকৈ এক্সহেল কৰি মূৰটো ফ্ল'ৰলৈ লৈ গৈছোঁ হাত ৰিলিজ কৰিছোঁ ভৰি ৰিলিজ কৰিছোঁ এতিয়া নেক্সট কৰিবলৈ লৈছোঁ ফুল কেছ ৰিলিজ পোজ বা পূৰ্ণ পৱন মুক্তাসন দুয়োখন ভৰি বেণ্ড কৰি ওপৰলৈ দাঙি ধৰিলোঁ দুয়োখন হাতেৰে ভৰিকেইখন গাৰ ফালে টানিবলৈ চেষ্টা কৰিম এতিয়া লাহেকৈ ইনহেল আপ কৰি থুতৰি আঁঠুত লগাই পোজটো নৰ্মেল ব্ৰিডিঙত হোল্ড কৰিম পেটত এটা সামান্য প্ৰেছাৰ অনুভৱ কৰিম এই আসনৰ অভ্যাসে আমাৰ বডিটো ডিটক্সিফাই কৰি ৰখাত সহায় কৰিব বিশেষকৈ যিহেতু ফেষ্টিভেলৰ টাইমত আমি বহুত কিবাকিবি খাই দিয়া হয় যিটো আমাৰ হেল্থৰ কাৰণে উচিত নহয় তো সেইকাৰণে এইসমূহ আসন কৰাটো খুবেই প্ৰয়োজনীয় এতিয়া এক্সহেল ডাউন কৰি মূৰটো ডাউন কৰি দিলোঁ হাতখন ৰিলিজ কৰি ভৰিকেইটা ৰিলিজ কৰি পোজটো ৰিলিজ কৰিছোঁ এতিয়া আমি বাওঁ চাইডে কাটি হৈ আমাৰ পোজটো সলাই লৈছোঁ প্ৰন পজিশ্যনত আহি লৈছোঁ থুতৰি মাটিত পাম্পছ ডাউনৱাৰ্ড হৈ হাতকেইখন গাৰ কাষত ভৰি দুখন একেলগে থাকিব এই অৱস্থাৰ পৰা এতিয়া আমি অভ্যাস কৰিবলৈ চেষ্টা কৰিম ভুজংগাসন তাৰ বাবে প্ৰথমতে মই মোৰ ফ'ৰ আৰ্ম হাতৰ ওপৰৰ অংশ মাটিত লগাই লৈছোঁ ফৰহেড ফ্ল'ৰত ৰাখিছোঁ ইনহেল আপ কৰি ফৰহেড আৰু চেষ্ট ফ্ল'ৰৰ পৰা ওপৰলৈ লৈ গৈছোঁ অ'পেন ইয়ৰ চেষ্ট আৰু পোজটো আমি হোল্ড কৰিম লুক ফৰৱাৰ্ড নৰ্মেল ব্ৰিডিঙত পোজটো হোল্ড কৰিম লোৱাৰ বেকত সামান্য এটা ষ্ট্ৰেচ ফিল কৰিম এই আসনটো কোৱা হয় সহজ হস্ত ভুজংগাসন লাহেকৈ ৰিলিজ কৰিবলৈ এক্সহেল ডাউন কৰি চেষ্ট ফ্ল'ৰলৈ আনিলোঁ ফৰহেড ফ্ল'ৰলৈ আনিলোঁ হাত দুখন ৰিলিজ কৰিলোঁ চিন টু দ্য মেট এতিয়া লাহেকৈ আমি মকৰাসন বা ক্ৰক'ডাইল পোজত যাম তাৰ বাবে ভৰি দুখন মেট্ৰিক ডিষ্টেঞ্চত মেলি দিছোঁ হিল ইনচাইড টোজ আউটচাইড আৰু হাত দুখন ফ'ল্ড কৰি মূৰটো হাতৰ ওপৰত ৰাখি এই ধৰণে কিছু সময় আমি ক্ৰক'ডাইল পোজত ৰিলেক্স কৰিম কেইটামান ডিপ ইনহেলেশ্যন এক্সহেলেশ্যনৰ কাৰণে এতিয়া লাহেকৈ পোজটো ৰিলিজ কৰিছোঁ আঁঠুকেইটা সামান্য আগলৈ আনি আমি এয়া আহিবলৈ চেষ্টা কৰিছোঁ চাইল্ড পোজ বা শশাংকাসন ভৰিৰ আঙুলিসমূহ লগ লাগি আছে গুৰুহা ছেপাৰেট হৈ আছে হিপছ বিটুইন আৱাৰ হিলছ আছে ফৰহেড টু দ্য ফ্ল'ৰ হাত দুখন ফ্ৰণ্টলৈ ফ্ল'ৰত মেলি ৰাখিছোঁ সেই পোজত কেইটামান দীঘল উশাহ নিশাহৰ বাবে আমি ৰিলেক্স কৰিবলৈ চেষ্টা কৰিম ইনহেল আপ হৈ এয়া আহি গৈছোঁ আমি বজ্ৰাসনত চাইল্ড পোজ আৰু বজ্ৰাসনৰ অভ্যাসেও আমাৰ গেছৰ সমস্যা দূৰ কৰাৰ লগতে হজম শক্তি বঢ়োৱাটো সহায় কৰে লগতে ষ্ট্ৰেছ আৰু এংজাইটি দূৰ কৰাটো সহায় কৰে এতিয়া আমি পজিশ্যনটো চেঞ্জ কৰি এয়া ভৰি দুখন ফ্ৰণ্টলৈ মেলি এই ধৰণে আমি দণ্ডাসনত বহি ল'ম দণ্ডাসনৰ পৰা এতিয়া অভ্যাস কৰিবলৈ লৈছোঁ পশ্চিমোত্তানাসন ইনহেল আপ কৰি এক্সহেল ডাউন কৰি হাতকেইখন আমি ভৰিলৈ লৈ গৈছোঁ ট্ৰাই টু টাচ ইয়ৰ টোজ আৰু ফৰহেড নিজলৈ লৈ যাবলৈ চেষ্টা কৰিব কিছু সময় এইটো আসন নৰ্মেল ব্ৰিডিঙত হোল্ড কৰি বডি ডিটক্সিফাই কৰি ৰখাৰ কাৰণে বিশেষকৈ আফটাৰ ফেষ্টিভ ছিজনৰ পাছত এই আসনটো ৰেগুলাৰ অভ্যাস কৰাটো খুবেই প্ৰয়োজনীয় কিছু সময় এই আসনটো হোল্ড কৰিবলৈ চেষ্টা কৰক পেটত সামান্য এটা প্ৰেছাৰ ফিল কৰিম লোৱাৰ বেকত এটা সামান্য প্ৰেছাৰ ফিল কৰিম এই আসনটোৱে আমাৰ স্পাইন ফ্লেক্সিবল ৰখাটো সহায় কৰে এতিয়া লাহেকৈ ইনহেল আপ কৰি পোজটো ৰিলিজ কৰিছোঁ
এতিয়া নেক্সট এটা টুইষ্টিং পোজ কৰিবলৈ চেষ্টা কৰিম। সোঁ ভৰিখন বেণ্ড কৰি বাওঁ ভৰি পাৰ কৰাই আঁঠুৰ ওচৰত ফ্ল'ৰত ৰাখিলোঁ। বাওঁ ভৰিখন নি বেণ্ড কৰি বাওঁ ভৰি হিলছ হিপছৰ ওচৰত ৰাখিলোঁ। এতিয়া লাহেকৈ বাওঁ হাতেৰে সোঁ ভৰিখন হাগ কৰি সাবুতি সোঁ হাতখন বেক চাইডলৈ দি কঁকালত এটা টুইষ্ট ফিল কৰি আমি বেক চাইডলৈ মানে আমাৰ সোঁ হাতৰ চ'ল্ডাৰৰ ফালে চাই থাকি আসনটো কিছু সময় নৰ্মেল ব্ৰিডিঙত হোল্ড কৰিম। স্পাইনত এটা সুন্দৰ টুইষ্ট ফিল কৰিম। কিছু সময় নৰ্মেল ব্ৰিডিঙত আসনটো হোল্ড কৰিম। এই আসনটো ৰেগুলাৰ অভ্যাস কৰাত খুবেই প্ৰয়োজনীয়, যি আমাৰ বডিটো ডিটক্সিফাই কৰি ৰখাত সহায় কৰিব। লাহেকৈ ইনহেল কৰি লুক ফৰৱাৰ্ড। Exhale, release your left hand, left leg, right leg. এতিয়া আমি এইটো আসন অপজিট চাইডে অভ্যাস কৰিম। প্ৰথমতে বাওঁ ভৰিখন বেণ্ড কৰি আনিলোঁ, সোঁ ভৰি পাৰ কৰি ফ্ল'ৰত ৰাখিলোঁ, সোঁ ভৰিখন বেণ্ড কৰি হিলছ হিপছৰ ওচৰলৈ লৈ গ'লোঁ। সোঁ হাতেৰে বাওঁ ভৰিখন এই ধৰণে সাবুতি ৰাখিলোঁ আৰু বাওঁ হাতখন বেক চাইডে ৰাখি আমি বাওঁ চ'ল্ডাৰৰ ফালে চাই থাকিবলৈ চেষ্টা কৰিম। কিছু সময় প'জটো নৰ্মেল ব্ৰিডিঙত হোল্ড কৰিম। এইটো এটা স্পাইনেল টুইষ্ট প'জ। স্পাইন ফ্লেক্সিবল ৰখাৰ লগতে আমি এবডমেন এৰিয়াটো এটা প্ৰেছাৰ ফিল কৰিম, যি আমাৰ বডিটো ডিটক্সিফাই কৰি ৰখাত সহায় কৰিব। কিছু সময় নৰ্মেল ব্ৰিডিঙত প'জটো হোল্ড কৰিম। Inhale, look forward. Exhale, release right hand, right leg and left leg. এতিয়া ভৰি দুখন সামান্য শ্বেক কৰি লৈছোঁ। এতিয়া ভৰি দুখন ক্ৰছ কৰি আমি এটা কমফৰ্টেবল ক্ৰছ লেগ পশ্চাৰত আহিবলৈ চেষ্টা কৰিছোঁ। এই অৱস্থাৰ পৰা এতিয়া আমি অভ্যাস কৰিম এটা প্ৰাণায়াম, অনুলোম বিলোম বা অল্টাৰনেট নষ্ট্ৰিল ব্ৰিডিং। এতিয়া বুঢ়া আঙুলি দি আমি আমাৰ ৰাইট নষ্ট্ৰিলটো বন্ধ কৰিলোঁ, লেফ্টেৰে ইনহেল কৰিলোঁ, ৰাইটেৰে এক্সহেল কৰিলোঁ। ৰাইট ইনহেল, লেফ্ট এক্সহেল। এইটো হৈছে এটা ৰাউণ্ড। ইনহেল লেফ্ট, exhale right, inhale right, exhale left. এইটো হৈছে দ্বিতীয়টো ৰাউণ্ড। এই ধৰণে 10 টাইমছ আমি অনুলোম বিলোম কৰিবলৈ চেষ্টা কৰিছোঁ। অনুলোম বিলোম কৰোঁতে আমি উশাহটো একদম ছফ্টলি আৰু কমপ্লিটলি ল'বলৈ চেষ্টা কৰিম। ঠিক সেইধৰণে উশাহটো এৰোঁতেও ছফ্টলি আৰু কমপ্লিটলি এৰিবলৈ চেষ্টা কৰিম। এই ধৰণে আমি 10 টাইমছ কৰিম। এইটো প্ৰাণায়ামৰ অভ্যাসে আমাৰ নষ্ট্ৰিল ক্লিয়াৰ ৰখাৰ লগতে ষ্ট্ৰেছ, এংজাইটি, ডিপ্ৰেশ্যন দূৰ কৰাত সহায় কৰিব আৰু হোল বডিটো ডিটক্সিফাই কৰি ৰখাত, ব্লাড পিউৰিফাই কৰাত সহায় কৰিব। ব্লাডত অক্সিজেনৰ পৰিমাণ বঢ়াই তুলিব, যাৰ ফলস্বৰূপে আমাৰ বডিটো ডিটক্সিফাই হোৱাত সহায় হ'ব। এই ধৰণে 10 টাইমছ আমি অনুলোম বিলোম অভ্যাস কৰিবলৈ চেষ্টা কৰিছোঁ। সদায় মনত ৰাখিব, অনুলোম বিলোমত আমি প্ৰথমতে লেফ্ট নষ্ট্ৰিলে ইনহেল কৰোঁ, ৰাইট নষ্ট্ৰিলে এক্সহেল কৰোঁ, ৰাইট নষ্ট্ৰিলে ইনহেল কৰোঁ, লেফ্ট নষ্ট্ৰিলে এক্সহেল কৰোঁ। এইটো হৈছে এটা ৰাউণ্ড। তো তেনেধৰণে অভ্যাস কৰা হয়। হৈ গৈছে 10 টাইমছ। এতিয়া দীঘলকৈ ইনহেল এণ্ড এক্সহেল কৰিম। ইনহেল ডিপ, এক্সহেল কমপ্লিটলি। প'জটো ৰিলিজ কৰিবলৈ পাম্পছ এই ধৰণে ৰাব কৰিছোঁ।
হাত দুখনৰ গৰমৰ ভাৱটো চকুত দিছোঁ লাহেকৈ চকুকেইটা অ'পেন কৰি আমাৰ আজিৰ যোগাভ্যাস ইমানতে সামৰিবলৈ লৈছোঁ আশা কৰিছোঁ আপোনালোকে এই আসনসমূহ কৰিবলৈ চেষ্টা কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা লাগিলে আজিলৈ আহিছোঁ ষ্টে চেফ ষ্টে হেল্ডি এণ্ড বি পজিটিভ বাই বাই